নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আজি অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আছোঁ মই এতিয়া বাগানৰ খুব ধুনীয়া এটা পৰিৱেশত। এইফালে অকণমান দেখুৱাই দিয়া, এয়া দেখিছে সেউজীয়া সেউজীয়া পৰিৱেশ। এইফালে গছ গছনি ধুনীয়াকৈ আছে, এইবোৰ হৈছে নিম গছ আৰু বাকী গোটেই চাৰি ৰাউণ্ডটো ধুনীয়া ধুনীয়া গছ আছে, কলগছ আছে, এইফালে মধুৰিআম আছে, আম গছ আছে, ক'ৰবাত লিচু গছ আছে, কমলা টেঙা গছ আছে। আপোনালোকক গোটেই পৰিৱেশটো মই দেখুৱাম। তাৰ আগতে এটা বস্তু দেখুৱাব বিচাৰিছোঁ আপোনালোকক। বহুত দিনৰ মূৰত দেখা পাই খুব ভাল লাগিলে। আজি ভাদৈ পাচলিলৈ গৈছিলোঁ আৰু ভাদৈ পাচলিলৈ যাওঁতে লোহাৰ ডেম্পত সোমাইছিলোঁগৈ আৰু লোহাৰ ডেম্পতে খুব ধুনীয়া এটা বস্তু দেখা পালোঁ। আমাৰ দাদাই পাইছিলে, তাৰ পৰা মই ল'লোঁ ভিডিঅ'টো বনাবৰ কাৰণে। আৰু এইখন দেখিছে, এইখন হৈছে কেছেট। বহুত দিনৰ মূৰত কেছেট দেখিলোঁ, মিউজিক কেছেট। দেখিছে আপোনালোকে, এই কেছেটখন মানে দেখা পাই কিবা এটা ভাল লাগি গ'ল। বহুত দিনৰ মূৰত দেখিলোঁ, দিন মানে কি আৰু বছৰ হ'ল, বছৰ মূৰত দেখিলোঁ। আৰু আগতে এই কেছেটখনক লৈ পিনে আমি খেলিছিলোঁ বহুত। তাকে কেছেটখন দেখি কিবা মানে অতীতলৈ মনত পৰি গ'ল। খুব ভাল লাগিলে দেখি। তাকে দেখি পিনে তাৰ পৰা ল'লোঁ মই। এইটো এটা স্মৃতি হিচাপে ৰৈ যাওক, মোৰ ভিডিঅ' এটাকে বনাই থ'ম বুলি। তাকে চালোঁ বহুত দেৰি তাতে। আৰু কেছেটখন হৈছে ইংলিছ কেছেট, এখন ইংলিছ কেছেট হয়, কিবা জুৱেল বুলি আছে। যি কি নহওক, মানে কেছেটখন দেখা পাই খুব ভাল লাগিলে। আগতে এই কেছেটখনক লৈ পিনে আমি খুব খেলিছিলোঁ। আপোনালোকৰো বহুতৰ মনত পৰি যাব পুৰণি দিনবোৰলৈ। আগতে এই বাটকেইটা দেখিছে নহয়, এই বাটকেইটাত মানে আমি আগতে, এতিয়া বাৰু আঙুলিবিলাক অলপ ডাঙৰ হ'ল, মানুহ যিহেতু ডাঙৰ হ'লোঁ, এতিয়া মানে আগতে এই মানে এইকেইটাত এনেকৈ আৰু আঙুলি ভৰাই পিনে খুব ধুনীয়াকৈ আমি ইফালৰ ৰিলখিনি ইফাললৈ এনেকৈ টানি টানি খুব খেলিছিলোঁ। আৰু ইয়াত লাঠি ভৰাই লৈ পিনে এনেকৈ মানে জোকাৰিও থাকোঁ। খুব ভাল লাগে। আৰু এনেধৰণৰ বস্তুবোৰ দেখা পালে কিবা এটা মানে মনত ভাল লাগি যায়, পুৰণি দিনবোৰলৈ মনত পৰি যায়। খুব গানো শুনিছিলোঁ। নিজৰ মিউজিক টেপ নাছিলে যদিও আমাৰ খুৰাহঁতৰ ঘৰতো আছিলে, বৰ্তাহঁতৰ ঘৰতো আছিলে, শুনিছিলোঁ। দাদাহঁতে খুব বজাই থাকে। আৰু মানে এতিয়া এই বহুত দিনৰ মূৰত এই কেছেটখন দেখা পাই সেই পুৰণি দিনবোৰলৈ মনত পৰি গ'ল কিবা এটা। তাকে আপোনালোককো অকণমান মই দেখুৱাই দিওঁ বুলি কেছেটখন ল'লোঁ। এইখন কেছেট খুব ভাল লাগিলে, পুৰণা দিনবিলাকলৈ মনত পৰি গ'ল। মানে সৰুকালৰ সেই ধেমেলীয়া দিনবোৰলৈ এনেকুৱা বস্তুবোৰ দেখা পালে মনত পৰি যায়। তাকে খুব ভাল লাগিলে দেখি। তাকে আপোনালোককো অকণমান মই দেখুৱাই দিলোঁ। আৰু এতিয়া দাদাই এখন ধুনীয়াকৈ থৈ দিব, মই তাক দি দিমগৈ। মানে তাৰ পৰাই লৈছিলোঁ মই ভিডিঅ' এটা সৰুকৈ বনাম বুলি। তাকে এতিয়া কেছেটখনটো দেখালোঁ আৰু এই বাগানৰ গোটেই চাৰি ৰাউণ্ড পৰিৱেশটো মই আপোনালোকক অলপ দেখুৱাম। এইজোপা দেখিছে, এইজোপা হৈছে লিচু গছ, হাইব্ৰিড প্ৰজাতিৰ লিচু গছ। ইয়াত দেখিছে মাটিৰ পৰা প্ৰায় 2 ফুট 3 ফুট এনেকৈ আৰু পূৰা জোপোহা হৈ আছে। ইয়াত দেখিছে, মানে ইয়াত লাগিছিলে বোলে এবাৰ, মানে লিচু এই তলত ওলমি আছিলে, এবাৰ লিচু পালেই আৰু এইজোপা হৈছে কমলা টেঙা গছ হয়। এইবোৰ ওপৰত লাগি আছে বাৰু দুই এটা, এতিয়া বাৰু এনেকৈ আপোনালোকে ভালকৈ ধৰিব নোৱাৰিব। আৰু এইজোপা হৈছে মৌচুমী টেঙা গছ। ইয়াত দেখিছে ধুনীয়াকৈ ডাঙৰ হৈ আহিছে। আৰু এইজোপা হৈছে নাৰিকল গছ। দেখিছে, নাৰিকল গছ ডাঙৰ হৈছে আৰু লাহে লাহে। আকৌ এজোপা হৈছে কমলা টেঙা। আৰু গোটেই চাৰিওফালে সেউজীয়া পৰিৱেশ। চাহ গছৰ মাজে মাজে আছে নিম গছ। আৰু এইফালে এইটো পাৰতো আছে টেঙা আছে, তাৰপিছতে আছে মধুৰিআম। আৰু এই এজোপা কমলা টেঙা গছ দেখিছে আপোনালোকে। আৰু এইজোপা হৈছে নুনি গছ। এইজোপা দেখিছে আপোনাৰ, খুব ধুনীয়া লাগে। আৰু এইজোপা হৈছে আম গছ। এইজোপা হাইব্ৰিড প্ৰজাতিয়ে হয়, কিন্তু অকণমান বেমাৰ লাগি গ'ল বুলি কৈছে। তাকে এতিয়া আৰু বেমাৰ ভাল হ'লে এইজোপা ধুনীয়াকৈ উঠি আহিব। ইয়াত দেখিছে দুখনমান জাল ওলোমাই পিনে থৈ দিছে। ইয়াৰ নদী পাৰৰ এই ধুনীয়া পৰিৱেশবোৰ দেখি খুব ভাল লাগে।
তাকে আপোনালোককো অকণমান মই দেখুৱাই দিছোঁ। এতিয়া সেই নদী পাৰৰ ধুনীয়া বাৰীখনত থকা নদীৰ পাৰে থকা এই ফল মূলৰ গছখিনি আপোনালোকক অকণমান মই দেখুৱাব লৈছোঁ। এইজোপা দেখিছে, এইজোপা হৈছে লিচু গছ, হাইব্ৰিড প্ৰজাতিৰ লিচু গছ। ইয়াত দেখিছে মাটিৰ পৰা প্ৰায় 2 ফুট 3 ফুট এনেকৈ আৰু পূৰা জোপোহা হৈ আছে। ইয়াত দেখিছে মানে ইয়াত লাগিছিলে বোলে এবাৰ, মানে লিচু ই তলত ওলমি আছিলে, এবাৰ লিচু পালেই আৰু এইজোপা হৈছে কমলা টেঙাৰ গছ হয়। এইবোৰ ওপৰত লাগি আছে বাৰু 2-এটা, এতিয়া বাৰু এনেকৈ আপোনালোকে ভালকৈ ধৰিব নোৱাৰিব। আৰু এইজোপা হৈছে মৌচুমী টেঙা গছ। ইয়াত দেখিছে ধুনীয়াকৈ ডাঙৰ হৈ আহিছে আৰু এইজোপা হৈছে নাৰিকল গছ। দেখিছে নাৰিকল গছ ডাঙৰ হৈছে আৰু লাহে আকৌ এজোপা হৈছে কমলা টেঙা। আৰু গোটেই চাৰিওফালে সেউজীয়া পৰিৱেশ। চাহ গছৰ মাজে আছে নিম গছ, আৰু এইফালে ইটো পাৰতো আছে টেঙা আছে, তাৰপিছতে আছে মধুৰিআম, আৰু এই এজোপা কমলা টেঙা গছ দেখিছে আপোনালোকে। আৰু এইজোপা হৈছে নুনী গছ। এইজোপা দেখিছে আপোনাৰ, খুব ধুনীয়া লাগে। আৰু এইজোপা হৈছে আম গছ। এইজোপা হাইব্ৰিড প্ৰজাতিয়ে হয়, কিন্তু অকণমান বেমাৰ লাগি গ'ল বুলি কৈছে। তাকে এতিয়া আৰু বেমাৰ ভাল হ'লে এইজোপা ধুনীয়াকৈ উঠি আহিব। ইয়াত দেখিছে 2খনমান জাল ওলোমাই পিনে থৈ দিছে। এয়া আৰু নদী পাৰৰ এই ধুনীয়া পৰিৱেশবোৰ দেখি খুব ভাল লাগে। তাকে আপোনালোককো অকণমান মই দেখুৱাই দিছোঁ। বহুত দিনৰ মূৰত ভিডিঅ'টো বনালোঁ। মোৰ মোবাইলটো যিহেতু বেয়া হৈ আছে, ভাল মোবাইল এটা ল'বলগীয়া হৈছে, ল'বও পৰা নাই, ল'ম আৰু কিছুদিনৰ পিছতে। আৰু এতিয়া মানে ভিডিঅ'টো কৰোঁতে ৰখি যোৱা নিচিনা হৈছে, আপোনালোকে গম পাইছেই চাগে। ধুনীয়া ভিডিঅ' আগবঢ়াম আগলৈ। আৰু এতিয়া অলপমান প্ৰব্লেম চলি আছে কাৰণে মোবাইলটো ল'ব পৰা নাই বাৰু, ল'ম অলপ দিনৰ পিছতে। বহুত দিনৰ মূৰত এনেকৈ ভিডিঅ' এটা আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে আগৰ পৰাই ছাবস্ক্ৰাইব কৰি ৰাখিছে সকলোকে মই ধন্যবাদ জনাইছোঁ। সকলোৱে কমেণ্ট এটা কৰি দিব কেনে আছে। মই ভালে আছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। আৰু এটা নতুন ভিডিঅ'ত আগলৈ লগ পাম। আজিলৈ ধন্যবাদ।